এখন হৈছে এখন খিলঞ্জীয়া বসতি প্ৰদান ঠাই আৰু ইয়ালৈ অসমীয়া আনিম বুলি কৈ কি বুজাব বিচাৰিছে তাৰমানে কি বুজাব বিচাৰিছে সংঘাত লগাব বিচাৰিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে আমি 19 তামুলীৰ সিলেন্স একচেপ্ট কৰিছো 19 তামুলীৰ ফটোৱাটোৰ সিলেন্স একচেপ্ট কৰিছো যদি দম আছে 19 তামুলীয়ে শিৱসাগৰলৈ মিয়ানি দেখুৱাওক যদি দম আছে 19 তামুলী শিৱসাগৰলৈ মিয়ানি দেখুৱাওক এটা মিয়াক কাণত ধৰাই গোটেই শিৱসাগৰ ঘূৰাম এটা মিয়া কাণত ধৰাই গোটেই শিৱসাগৰ ঘূৰাম স্পষ্ট কথা আমি জাতীয় সংগ্ৰামী অসমে দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ ভয় নকৰো আমি দেশৰ কাৰণে মাৰিবলৈ আৰু মৰিবলৈ ভয় নকৰো মিয়া হৈছে পানী মেটেকা মিয়া কি আছে মিয়া হৈছে পানী মেটেকা গতিকে মিয়াৰ দমভালি অসমত নচলিব এইখন অসম আমাৰ কেৱল মাত্ৰ অসমীয়া ইয়াত মিয়াৰ স্থান নাই মিয়াই গৈ বাংলাদেশত কাম কৰক কিন্তু অসমত নহব আৰু এটা কথা কৈ দিব বিচাৰিছো মিয়াই যতে খিলঞ্জীয়াবোৰ উপদ্ৰৱ চলাবলৈ হয় যদি কেনেবাকৈ মিয়াই খিলঞ্জীয়াবোৰ উপদ্ৰৱ চলাবলৈ হয় মিয়াৰ পিঠি গুৰুলকৈ বহল কৰি দিয়া হ'ব এইটো কথা স্পষ্ট এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দমভালি আমি কোনো কাৰণতে সহ্য নকৰো আৰু হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও উজনি অসমত এটাও মিয়া আমি কোনো কাৰণতে থাকিবলৈ নিদো আজি জাতীয় সংগ্ৰামী অসমৰ সৈনিক ওলাই আহিছে আমাৰ স্পষ্ট কথা উজনি অসমৰ পৰা মিয়া খেদিমেই মিয়া উজনি অসম ত্যাগ কৰিব লাগিব অন্যথা মিয়াৰ পিঠি বহল কৰি দিয়া হ'ব